Hello everyone and welcome back to Math Pose Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত এটা নতুন আইডিয়া এটা ডিসকাস কৰিম। সো আমি প্ৰিভিয়াস ভিডিঅ'বোৰত ডিসকাশন কৰিছো। সো লেটস সে আমাৰ তাত আছে 5 টু দি পাৱাৰ 6 আৰু এইটো মাল্টিপ্লাই হৈছে 5 টু দি পাৱাৰ 2 লগত। তেনেহলে আমি ইয়াক কি কৈছো ডাইৰেক্টলি প্ৰপাৰ্টি ইউজ কৰিবলৈ কৈছো যে যিহেতু এই বেস দুইটাৰে বেস এইটো বেস কয় যোনটো তলত থকা নম্বৰটো এই দুইটাৰে বেস সেম টু সেম হয় 5 হয়। তেনেহলে কি হ'ব পাৱাৰ এড হৈ যায়। তো আমি পাম 5 to the power 6 plus 2 তাৰমানে এইটো হৈ যাব equals to 5 to the power 8 তো এইটো কেছত আসলে আমাৰ কি এইটো প্ৰডাক্ট হৈছিল দুটা এক্সপোনেন্টৰ প্ৰডাক্টত আমি কি কৰিলো যদি বেস সেম থাকে দুইটা ফেক্টৰৰে তেনেহলে আমাৰ কি হৈ যায় পাৱাৰ এড হৈ যায় তো আজিৰ সেশনটো আমি কৰিম যে এই 5 to the power 6 5 to the power ভালকৈ লিখি লওঁ আমাৰ যোনটো আছে 5 to the power 6 ইয়াক লেখছে আমি ডিভাইড কৰিছো 5 to the power 2 5 to the power 2 ৰে যদি ডিভাইড কৰো তেনেহলে আমাৰ আনসাৰ কি হ'ব প্ৰথমতে আমি ডেফিনেশন ইউজ কৰো 5 to the power 6 মানে কি হয় নিউমাৰেটৰত আছে আমাৰ 5 নিজৰ লগতে মাল্টিপ্লাই হৈছে কি হ'ব 6 টাইমছ সো 5 into 5 into 5 into 5 into 5 হৈ গ'ল হোল ডিভাইডেড বাই এটা ডিনমিনেটৰত আছে 5 স্কয়াৰ 5 স্কয়াৰ মানে কি আছে 5 নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ দুইবাৰ এতিয়া ডিভিজনৰ মানে কি হৈছে ওপৰৰ পৰা এটা 5 আৰু ডিনমিনেটৰৰ পৰা এটা 5 কেনসেল হৈ যাব একচুয়ালি কেনসেল নহয় এটা ফেক্টৰ আউট বুলি কয় কোৱা ফেক্টৰ আউট হ'ব ঠিক তেনেকৈ ইয়াতে 1 থাকিলে ঠিক তেনেকৈ এই আৰু এটা 5 ওপৰৰ পৰা আৰু এটা 5 ডিনমিনেটৰৰ পৰা এইটো হৈ গ'ল ফেক্টৰ আউট তেনেহলে আমাৰ তাত বাছিল কি আমাৰ নিউমাৰেটৰত বাছিল 4টা 5টা 5 into 5 into 5 তো এইটো 5টা 5 মাল্টিপ্লাই হৈছে 4 টাইমছ আৰু তলত আছে 1 এতিয়া ওপৰত যোনটো 5 4বাৰ মাল্টিপ্লাই হৈছে তাকটো আমি 5 to the power 4 ও ক'ব পাৰো তো তাৰমানে 5 to the power 6 divided by 5 square যদি কৰো তো আমাৰ আনসাৰ আহিছে 5 to the power 4 এতিয়া আমি লেটস সে ইয়াতে এটা ট্ৰিক এটা ইউজ কৰো এতিয়া মইতো জানো যে 6 minus 2 কৰিলেও 4 এ আহে বাট এইটো 6 minus 2 কিয় লিখিছো বিকজ ইয়াতে আমি এটা প্ৰপাৰ্টি এটা ওলাব বিচাৰিছো প্ৰপাৰ্টিটো এইটোৱে কয় যে এই 5 and 5 দুটা সেম আছে নিউমাৰেটৰ ডিনমিনেটৰ বেস দুইটাৰে সেম আছে তেনেহলে আমাৰ ডিনমিনেট এটি হিহঁতৰ পাৱাৰত কি আছে এটাৰ পাৱাৰ নিউমাৰেটৰ পাৱাৰত আছে 6 নিউমাৰেট ডিনমিনেটৰ নাম্বাৰটোৰ পাৱাৰত আছে 2 তো তেনেকৈ আমি কম্বাইন কৰি পেলাই কি কৰিলো a5 আৰু a5ৰ কাৰণে এটা সিঙ্গল 5 লৈ পেলাই সিম্পলি পাৱাৰ দুটাক মাইনাস কৰি দিলো তো ইয়াৰ পৰা এটা বহুতে ইম্পৰ্টেন্ট প্ৰপাৰ্টি এটা ওলাই আহে তো আমি লিখি লওঁ প্ৰপাৰ্টিটো যে মাল্টিপ্লিকেশনৰ কেছত কি হয় আমাৰ এড হয় আৰু ডিভিজনৰ কেছত আমাৰ কি হ'ব ডিভিজনৰ কেছত আমাৰ সাবট্ৰেকশন হয় পাৱাৰ কেছত বাট ইয়াতে কন্ডিশন এইটোৱে থাকিব লাগিব যে নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটা নম্বৰৰ যোনটো বেস হয় বেস কিন্তু সেম টু সেম হ'ব সো a to the power b divided by a to the power c কি হৈ যাব a to the power b minus c তো পাৱাৰ সিম্পলি কি হৈ গ'ল সাবট্ৰেক্ট হৈ গ'ল এইটো এটা খুবই ইন্টাৰেষ্টিং প্ৰপাৰ্টি হয় ওকে আৰু কেইটামান এক্সাম্পল কৰিলে বস্তুটো আৰু ক্লিয়াৰ হৈ যাব সো লেটস সে আমি লৈছো 2 to the power 18 আৰু এইটোক ডিভাইড কৰি দিছো 2 to the power 18ক আমি ডিভাইড কৰি দিও লেটস সে 32 ৰে ডিভাইড কৰি দিও ওকে এতিয়া 2 to the power 18 টো থাকক 32 টো এতিয়া আমি এনেকাওটো লিখিব পাৰো ৰাইট 32 আমাৰ কি হৈছে 2 into 2 into 2 so 2 to the 4 4 to the 8 8 to the 16 16 to the 32 তাৰমানে 2 যদি নিজৰ লগতে 5 টাইমছ মাল্টিপ্লাই হয় এটোকে 32 বুলি কওঁ আৰু এটোকে আমি শৰ্ট ফৰ্মত কি লিখিব 2 ৰিপিট হৈছে কেইবাৰ 5 টাইমছ ঠিক আছে 2 to the power 5 তো তাৰমানে 32 জায়গাত আহি গ'ল 2 to the power 5 এতিয়া এই প্ৰপাৰ্টিটো যদি আমি লগাও তেনেহলে এই সিম্পলিফাইড ভ্যালুটো কি হ'ব 2 to the power 18 minus 5 কিয় নিউমাৰেটৰৰ যোনটো নম্বৰ আছে তাৰ বেসটো হৈছে 2 আৰু ডিনমিনেটৰত আছে 2 to the power 5 তাৰো বেস হৈছে 2 তো আমি কি কৰিম পাৱাৰ মাইনাস কৰি দিম So 2 to the power 18 পৰা 5 minus কৰিলে কি হ'ব 13 থাকিব So 2 to the power 18 divided by 32 হ'ব 2 to the power 13 okay তো আমি আৰু জেনাৰেলাইজ কৰি দিও আৰু যদি জেনাৰেলাইজ কৰি দিও আৰু এক্সাম্পল লওঁ যেনিবা x square y ললো divided by xy square কৰিলো এতিয়া এইটোৰ আনসাৰ কেনেকৈ আহিব okay so x square আছে নিউমাৰেটৰ আৰু ইফালে আছে y মানে হৈছে এতিয়া 1 divided by তলত আছে x y square তাৰ মানে x to the power 1 into y to the power 2 তো এটো কি হৈ যাব আমি খালি x আৰু x ৰ লগতে চাম ঠিক আছে বিকজ x আৰু a y টো চাই লাভ নাই আমি হেইটোৱে চাব লাগিব যাৰ বেস সেম আছে তো x square আৰু x to the power 1 ৰ বেস সেম আছে তো এটো কম্বাইন হ'ব এটা সিঙ্গল x হৈ যাব তো ইহঁতৰ পাৱাৰ কিটা সাবট্ৰেক্ট হৈ গ'ল 2 - 1 হতে নিউমাৰেটৰৰ পৰা মাইনাস কৰা হয় দেই ডিনমিনেটৰৰ পাৱাৰটো Similarly, এটা যদি সেকেন্ডটো আহো এটোত কি আছে y to the power নিউমাৰেটৰত আছে 1 কেয়াৰফুল আৰু ডিনমিনেটৰত আছে 2 তো আমি লিখিম 1 minus 2 তো এটোই কি দিব x to the power 2 - 1 দিলে তো আমাক 1 লিখিলে হৈ যাব
বাট এইবাৰ কিন্তু ইয়াতে পাইছোঁ y টু দি পাৱাৰ 1 মাইনাছ 2 কি দিছে আমাক -1 অ'কে এতিয়া এটা বস্তু ন'টিছ কৰোঁ y টু দি পাৱাৰ -1 ইয়াতে কি হয় তো এই পাৰ্টিকুলাৰ এক্সাম্পলটোত আমি এইটোতো এনেকৈও চাব পাৰিলোহেঁতেন x স্কুৱেৰ নকৰি পেলাই x ইনটু y আৰু ডিভাইডেড বাই xy স্কুৱেৰ আছে তাকে আমি এনেকৈও ক'ব পাৰিলোঁ x ইনটু y এতিয়া আমি নিউমাৰেটৰৰ পৰা এটা x গুচাই দিলোঁ আৰু ডিনমিনেটৰৰ পৰা এটা x গুচাই দিলোঁ আৰু তো এই x গুচাবৰ কাৰণে এইটো ডিনমিনেটৰত নাই তো আমি এতিয়া y লৈ যাব লাগিব তো এটা y নিউমাৰেটৰৰ পৰা এটা y ডিনমিনেটৰৰ পৰা লৈ আহিলোঁ তো এইটোৱে কি দিছে এই ডেফিনেশ্যন ইউজ কৰি পেলাই যদি কওঁ আমি x বাই y পাইছোঁ আৰু যদি আমি আজি শিকা প্ৰপাৰ্টিটো যদি এপ্লাই কৰোঁ তেনেহ'লে সেইটোৱে আমাক কি দিছে সেইটোৱে আমাক দিছে x y টু দি পাৱাৰ -1 বাট আনচাৰটোতো দুইটাৰে এক্সেক্টলি ছেম টু ছেম হ'ব লাগিব তাৰমানে কি ইয়াতে x বাই y must be equals to x into y to the power -1 এতিয়া x by y কওঁ বা x multiplied to 1 by y কওঁ exactly same to same হয় তো x into y to the power -1 এতিয়া both side আমি যদি x এৰে divide কৰি দিওঁ both side ক যদি আমি x এৰে divide কৰি দিওঁ এইফালেও আমি x এৰে divide কৰিলোঁ এইফালেও x এৰে divide কৰিলোঁ তেতিয়া কি হ'ব ax divided by x to 1 হৈ যাব তো এইটো হৈ গ'ল 1 by y থাকি গ'ল এইফালে আৰু এইফালে x and x কেঞ্চেল হৈ গ'ল আমাৰ এইফালে থাকিলে y to the power -1 তো এইটো এটা ইণ্টাৰেষ্টিং বস্তু ইয়াতে পালোঁ যে y to the power -1 কওঁ বা ইয়াৰ ৰেচিপ্ৰকেল 1 by y লওঁ একেই কথা হৈ যায় কনফাৰ্ম তো এইটোকে যদি আমি ফাৰ্ডাৰ জেনেৰেলাইজ কৰিলোঁ যদি আমাৰ তাত x to the power -1 থাকিলে তো একচুৱেলি হৈছে 1 by x what about x to the power -2 x to the power -2 থাকা মানে কি হয় এইটো চিম্পলি হ'ব 1 by x স্কুৱেৰ তো ইয়াতে এটা ভেৰি ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আৰু এটা ওলাই আহে যে আমাৰ তাত যদি আছে একজেক্টলি প্ৰপাৰ্টি নহয় এইটো কৰোলাৰী বুলি কওঁ x to the power যদি a আছে যদি এইটো ডিনমিনেটৰত আছে ৰাইট আৰু নিউমাৰেটৰত আছে আমাৰ অনলি 1 তেনেহ'লে x to the power a যদি নিউমাৰেটৰলৈ গুচি যায় তেনেহ'লে হ'ব x to the power -a এইটো বস্তু যদি কনফিউজন হয় এইটোতো আমি এনেকৈও বুজিব পাৰোঁ যে 1 by x to the power a মানে কি হৈছে এতিয়া 1ৰ জেগাতো আমি এনেকৈও লিখিব পাৰিলোঁ হেঁতেন x to the power 0 এনিথিং টু দি পাৱাৰ 0 ইজ অলৱেজ 1 তো মই 1 নিলিখি পেলাই x to the power 0 ল'লোঁ আৰু তলতো আমাৰ অলৰেডি x to the power a আছে x to the power 0 এইকাৰণে লৈছোঁ বিকজ আমাৰ নিউমাৰেটৰ আৰু ডিনমিনেটৰ বেছটো ছেইম কৰিব বিচাৰিছোঁ তো এতিয়া প্ৰপাৰ্টি মতে কি হ'ব x to the power সদায় নিউমাৰেটৰৰ পাৱাৰৰ পৰা মাইনাছ কৰি ডিনমিনেটৰ পাৱাৰ 0 মাইনাছ এ এতিয়া 0 মাইনাছ এ কওঁ বা চিম্পলি মাইনাছ এ কওঁ কথাটোতো একেই হয় তো ইয়াতেতো আমি এইটোৱে শ্ব' কৰিলে 1 by x to the power a এইটো হৈ যাব ইকুৱেলছ টু x to the power মাইনাছ এ এটা খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি পাব অ'কে এতিয়া যদি গোটেইখিনি প্ৰপাৰ্টি ক্লিয়াৰ হৈ গৈছে তেনেহ'লে আমি এটা এক্সাম্পল কৰোঁ তেতিয়া এক্সাম্পলৰে বস্তুবোৰ বেছি ভালদৰে ক্লিয়াৰ হৈ যায় তো ইয়াতে আমাক এটা এক্সপ্ৰেশ্যন দিছে a কিউব b to the power 4 হোল ডিভাইডেড বাই a স্কুৱেৰ b আৰু এই গোটেইটোৰ এক্সপ্ৰেশ্যনটোৰ পাৱাৰ দিছে টু দি পাৱাৰ 3 এইটোক চিম্প্লিফাই কৰিব দিছে এই প্ৰব্লেমটো আমি দুটা ডিফাৰেণ্ট ৱেত ছল্ভ কৰিম ঠিক আছে তো আমি এইটোৱে একচুৱেলি কি কৈছে আমাৰ মেইন কামটো হৈছে আমি প্ৰপাৰ্টিটো ভালকৈ এপ্লাই কৰিব লাগে ৰাইট অ'কে ঠিক আছে তো আমি আৰম্ভ কৰোঁ ফাৰ্ষ্টত আমি এটা কাম কৰোঁ এই a কিউব বাই a স্কুৱেৰ যে আছে a আৰু a টো কম্বাইন কৰি দিওঁ বিকজ দুইটাৰে বেছটো ছেইম হয় তো a কিউব বাই a স্কুৱেৰ কি হৈ যাব a টু দি পাৱাৰ 3 মাইনাছ 2 মাল্টিপ্লাই টু এইফালে আছে আমাৰ b এইফালে আছে 4 আৰু এইফালে আছে 1 একো নাই যদি 1 আছে তো এইটো হৈ যাব আমাৰ 4 মাইনাছ 1 আৰু এইফালেতো হোল টু দি পাৱাৰ 3 আছে এইটো থাকক এইটো হৈ যাব ইকুৱেলছ টু a টু দি পাৱাৰ চ' 3 মাইনাছ 2 দিলে আমাক 1 আৰু এইফালে আমাক দিব b 4 মাইনাছ 1 আমাক কি দিলে 3 তো a b কিউব হোল ৰেজ টু দি পাৱাৰ 3 অ'কে ইকুৱেলছ টু এতিয়া আমি কি পাম a টু দি পাৱাৰ 1 হোল টু দি পাৱাৰ 3 ইনটু b কিউব হোল টু দি পাৱাৰ 3 এইটো আমি প্ৰপাৰ্টি অলৰেডি কভাৰ কৰিয়ে থৈছোঁ লাষ্ট ভিডিঅ' ছেশ্যনটোত তো এইটো হৈ যাব a টু দি পাৱাৰ এতিয়া a1 আৰু a3 মাল্টিপ্লাই হৈ যাব 1 মাল্টিপ্লাই টু 3 হোল মাল্টিপ্লাই টু b টু দি পাৱাৰ a পাৱাৰ দুটা মাল্টিপ্লাই হৈ যাব 3 ইনটু 3 তো এইটো আমাক কি দিলে a টু দি পাৱাৰ 1 ইনটু 3 মানে এইটো হৈছে 3 a কিউব আৰু এইফালে আছে b টু দি পাৱাৰ 3 ইনটু 3 হৈ গৈছে 9 তো তাৰমানে এই এক্সপ্ৰেশ্যনটোৰ চিম্প্লিফাইড ভেল্যু আহিছে a কিউব b টু দি পাৱাৰ 9 অ'কে আনটো ৱে কি হৈছে এইবাৰ আমি পাৱাৰটো অলৰেডি খুলিয়েই দিওঁ তো পাৱাৰটো যদি আমি খুলি দিওঁ এইটো কি হৈ যাব a টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 3 লাগি গ'ল প্ৰথমতে মাল্টিপ্লাই টু b টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 3 আমি কি কৈছোঁ নিউমাৰেটৰৰ দুটা ফেক্টৰতে পাৱাৰ লগাই দিছোঁ হোল ডিভাইডেড বাই এইফালে আছে a স্কুৱেৰ হোল টু দি পাৱাৰ এইটোতো লাগিব কেয়াৰফুল বিকজ ইয়াতে গোটেইটো ব্ৰেকেটৰ ভিতৰত আছে তো এই ডিনমিনেটৰ a স্কুৱেৰ তাৰ ওপৰতো পাৱাৰ লাগিব 3 আৰু ইয়াতে আছে b বা b টু দি পাৱাৰ 1 এইটো লাগিব টু দি পাৱাৰ 3
equals to a to the power, আমিতো জানো 3 আৰু 3 multiply হৈ যাব, a to the power আমাক 9, আৰু এফালে দিছে b to the power 4 into 3 আমাক কি দিছে 12 whole divided by a. So 2 into 3 হৈ গ'ল আমাৰ 6, আৰু এফালে হৈ গ'ল b to the power 1 multiply to 3 আমাক দিছে 3. তো এতিয়া আমি property লগাই দিম, a to the power a 9 minus 6 হৈ গ'ল, আৰু এফালে হ'ব b to the power 12 minus 3. তো a to the power 9 minus 6 মানে কি হৈ গ'ল 3, আৰু এফালে b 12 minus 3 হৈ গ'ল আমাৰ 9. পালো নে নাই সেম টু সেম ৰিজাল্ট? আমি যেনেকৈ ইউজ কৰোঁ প্ৰপাৰ্টি যদি আমি ঠিকে থাকে এপ্লাই কৰোঁ, তেনেহ'লে আমাৰ যিটো এপ্ৰ'চে লওঁ আনচাৰ কিন্তু ছেমেই আহিব. এতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা, যোনটো বেছি ভাল লাগে সেইটোৰে কৰিবা. মইতো সদায় এইটোৱে বেছি ইজি পাওঁ, বিকজ ইয়াতে আমি কি কৈছোঁ, প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰত যিবোৰ বস্তু আছে চব চিম্প্লিফাই কৰি দিছোঁ, তাৰপিছত বাহিৰৰ পাৱাৰৰ কামবোৰ কৰিছোঁ. এনিৱেজ, এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি শিকিলোঁ যে আমাৰ তাত যদি থাকে a to the power b ডিভাইডেড বাই a to the power c, তেনেহ'লে এইটো হৈ যাব a to the power b minus c, আৰু ইয়াৰ এটা এক্সটেনশ্যন আছে, যদি আমাৰ তাত থাকে 1 by a, এইটো হৈ যাব a to the power minus 1, আৰু যদি আৰু জেনেৰেলাইজ কৰি দিওঁ 1 by a to the power b থাকে, এইটো হৈ যাব a to the power minus b. এইটো আছে আমাৰ আজিৰ ছেশ্যনটো. See you in the next session. Thank you.